সদায় দৰে আজি আকৌ নতুন এটা ভিডিঅ'ত মই আপোনালোকৰ মাজত দেখাব গৈ আছোঁ মোবিল ইঞ্জিনত কিমান লাগে কেম্পো সেইটো আৰু চাই লওক। এয়া 3.5 লিটাৰ 3.5 লিটাৰ লাগে আৰু চেন বক্সত গিয়াৰ অইল আপোনালোকৰ লাগিব 1.5 লিটাৰ। তাৰপিছত গিয়াৰ বক্সত লাগিব আপোনালোকৰ 5.5 লিটাৰ। তো মই ড্ৰেইন নট খুলি লৈছোঁ। ড্ৰেইন নট আৰু যোনটো চকাৰ হাউজিঙৰ তলত লাগি থাকে 21 নম্বৰ আৰু মেইন চেণ্টাৰত 19 নম্বৰৰ যিখন বল্টটো লাগি থাকে সেইখন বল্টটো খুলিলে আপোনালোকে গিয়াৰ অইল ডাউন কৰি আকৌ কৰি ঢালিব পাৰিব। তো গিয়াৰ অইল বদলি কৰাৰ সময়ত আপোনালোকে সদায় চাব গোটেই 3টা নট থাকে, 3টা বল্টটোৱে খুলি ল'ব। তেতিয়া আপোনালোকে ভালকৈ যিমানখিনি গিয়াৰ অইল থাকে সিমানখিনি ওলাই যাব। তো এই ভিডিঅ'ত মই আপোনালোকক দেখাব গৈ আছোঁ। কিছুমানে নাজানে গিয়াৰ অইল খোলা, তো মই দেখাইছোঁ তলত থাকে এইটো গিয়াৰ বক্স হান্ডিৰ তলত। তো ইয়াত 19 নম্বৰৰ ৰিং লাগিব আৰু এইফালে 21 নম্বৰৰ 23 নম্বৰৰ ৰেঞ্জ লাগিব আপোনালোকৰ খুলিবলৈ আৰু টাইট কৰিবৰ কাৰণে। তো চাই ধৰক মই টাইট কৰি আছোঁ, এয়া চাইছোঁ। এয়া মোবিল খোলাটো চাইছে একদম চুকত লাগি থাকে। ইয়াত 24 নম্বৰ। তাৰপিছত মই এইটো ভিডিঅ' আগতেও বনাইছোঁ, তেওঁ আজি আপোনালোকক দেখাইছোঁ। ইয়াত পূৰা মাটি লাগি জাম হৈ আছিলে। তো এনেকুৱা দাঁত থকা ব্ৰাছ লৈ আপোনালোকে এইটো চফা কৰিব, নহ'লে আপোনালোকৰ হেড গেস্কেট বাৰে বাৰে জ্বলি থাকিব। আপোনালোকে ভাবি মান নাপাব যে কি বস্তুৰ কাৰণে আপোনালোকৰ হেড গেস্কেট বাৰে বাৰে জ্বলি আছে। তো এইটো বৰ লাগতিয়াল কথা হয়। মই এইটো এক্সট্ৰাকৈ ভিডিঅ' বনায়ো দিছোঁ আপোনালোকক। এইবাৰ আকৌ চাইছে ইয়াত পূৰা মাটিৰে জাম হৈ আছিলে। তো মই এনেকুৱা পানী মাৰি ব্ৰাছেৰে চফা কৰিছোঁ আৰু চাব কিমান ধুনীয়া চফা হৈ থাকে। যিমান চফা হ'ব সিমানেই আপোনালোকৰ হেড গেস্কেট ভালে থাকিব। আৰু এয়াৰ ক্লিনাৰ মোবিল চেঞ্জ কৰাৰ সময়ত এইবিলাক ভাল ধৰণে চাব। এয়া মই খুলিছিলোঁ, চাইছিলোঁ চফা কৰাৰ সময়ত কিমান জাবৰ লাগিছে, এতিয়া কিমান চফা হৈ আছে। তো মই চাৰ্ভৰ গিয়াৰ অইল ঢালিছোঁ, ইয়াত 5 লিটাৰৰ হয়। তো এক্সট্ৰাকৈ লাগিব। এয়া মই ইফালে নাঙলো লগাইছোঁ। মই এই ধৰণে ফিটিং কৰোঁ, এই ধৰণে প্ৰায়বোৰ মানুহে লগায়। তো কোম্পানীৰ মতে আৰু অন্য থাকে, তো এইখন মই অলপ বেলেগ ধৰণে মই লগাওঁ। মই